हेलो फ्रेंड्स, আজি মই আপোনালোকক আফটাৰ ইফেক্টত এই লোগো এনিমেশনটো কেনেকৈ ক্ৰিয়েট কৰা হয় হেতু বস্তু শিকাম বা সেই এনিমেশনটো কেনেকৈ ক্ৰিয়েট কৰে তাৰ টিউটোৰিয়েল এটা বনাই আপোনালোকক দেখাম আৰু আপোনালোকে যদি ইন্টাৰেষ্ট হয় সেই টিউটোৰিয়েলটোৰ প্ৰতি বা সেই এনিমেশনটোৰ প্ৰতি তেতিয়াহলে ভিডিওটো একদম লাষ্টলৈকে চাব আৰু মই কোনখিনিত বস্তুত কি কৰিব লাগিব কিমান এমাউন্ট ৰাখিব লাগিব গটেইখিনি আপোনালোকক ডিটেইল সহকাৰে শিকাই দিম আৰু দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো আৰু তাৰে মাজত এটা কথা যদি আপোনালোকে ভাবিছে ভিডিওটো আধৰুৱাকৈ চাই পেনে মই শিকিব পাৰিম এটো নোৱাৰে এটো ইম্পসিবল গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ ট্ৰাই কৰক আৰু লগে লগে নিজে প্ৰেক্টিস কৰি যাওক এটা বলক ভিডিওটোত সেই এনিমেশনটো কেনেকৈ ক্ৰিয়েট কৰা হয় তাকে আমি চাও এতিয়া চাব আপোনালোকৰ কম্পিউটাৰত আফটাৰ ইফেক্টটো ওপেন হ'ব ওপেন হোৱাৰ পিছত বা আপোনালোকে ওপেন কৰি ল'ব লগে লগ আপোনালোকে এটা বস্তু দেখি পাব যে আপোনালোকৰ আফটাৰ ইফেক্টৰ যোনটো লেআউটটো ওপেন হ'ব কিন্তু বহুতে এটো দেখি পিনে কনফিউজ হ'ব পাৰে কিন্তু কনফিউজ হোৱাৰ প্ৰয়োজন নাই লগে লগ যাই পিনে ডাইৰেক্ট বেলেগত টিপিব নালাগে নিউ কম্পোজিশন ইয়াতে আছে ইয়াতে টিপ্ৰেছ কৰক আৰু ইয়াতে লিখক ৰেন্ডাৰ কম্প COMP আৰু ইয়াতে ডিউৰেশ্যন মই 5 সেকেন্ড ৰাখিম 05 19201080 ৰেশিও মানে ফুল HD ৰিজল্যুশন আৰু যোনটো ইয়াত PS এটো 30 ৰাখি ওকে কৰি দিম আৰু আপোনালোকৰ এটা কম্পোজিশন ক্ৰিয়েট হৈ যাব 5 সেকেন্ডৰ এতিয়া আমি কি কৰিম এই প্ৰজেক্টত সিলেক্ট কৰিম কৰি পিনে ডাবল ক্লিক কৰিম এটা লোগো এটা আছে মোৰ ইউটিউবত সেই লোগোটো আমি ইয়াতে আনি লম আনি লোৱাৰ আগতে আমি কি কৰিম এইখিনিত এটো থব দিম অলপ টাইম কাৰণ তাৰে আগতে আমাৰ অকমান কাম কৰিব লগা আছে নিউ যাই পিনে ইয়াতে ৰাইট ক্লিক কৰিম নিউ আইটেমত যাম ইয়াতে যোনটো সলিড লেয়াৰ আছে ইয়াতে ক্ৰিয়েট কৰিম আৰু ইয়াতে লিখি দিম মেপ লিখি ইয়াতে যিকোনো কালাৰ সিলেক্ট হৈ থাকিব তাৰপিছত ওকে কৰি দিম তাৰপিছত ইফেক্টছ পেনেলত যাম উইন্ডোজত গৈ ইফেক্টছ এণ্ড প্ৰিসেট অন কৰি ল'ব মই প্ৰত্যেক ভিডিওত কৈ আহিছো তাৰপিছত এইখিনিত সাইডত আপোনালোকৰ প্ৰপাৰ্টিজটো ওপেন হৈ যাব ইয়াতে আমি সাৰ্চ কৰিম গ্ৰেডিয়েন্ট ৰেম্প আৰু সেই গ্ৰেডিয়েন্ট ৰেম্প ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম মেপ লেয়াৰটোত কৰি পিনে ইয়াতে ব্লেকৰ পইণ্টটো যে আছে হেতু শিফ্ট প্ৰেছ কৰি আমি এইখিনি দি দিম আৰু হোৱাইট প্ৰেছ কৰি আমি প্লাস হোয়াইটৰ সিম্বলটো প্ৰেছ কৰি আমি এইখিনি দি দিম তাৰপিছত ইয়াতে আমি এটা ইফেক্ট দিম মসেক আৰু সেই মসেক ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম কৰি পিনে ইয়াৰ হৰাইজন্টেল ব্লকছ আছে আমি ইয়াতে 20 কৰি দিম তাৰপিছত এইখিনিৰ আপোনালোকৰ কাম শেষ হৈ যাব ৰাইট ক্লিক কৰিম ইয়াতে প্ৰিকম কৰিম ইয়াতে লিখিম মেপ কম্প আৰু মোবাইল এট্ৰিবিউটছ ওকে কৰি দিম প্ৰজেক্টত যাম লোগোটো আমি ইয়াতে আনিম তাৰপিছত এটো এস প্ৰেছ কৰিম আমি এস প্ৰেছ কৰি ইয়াৰ ভ্যালুটো প্ৰায় 30 কৰি দিম দি পিনে ৰাইট ক্লিক কৰিম প্ৰিকম ইয়াতে লিখিম মোবাইল এট্ৰিবিউটছ আৰু ইয়াতে লিখিম লোগো লিখি আমি ওকে কৰি দিম আৰু এইটোক আমি ভিজিবলটো অফ কৰি দিম তলৰ লেয়াৰটোত তাৰপিছত কি কৰিম কাৰণ এইটো লগৰ আমাৰ ইফেক্টছটো প্ৰয়োজন হ'ব মেপ লেয়াৰটো গতিকে আমি ভিজিবলটো অফ কৰি দিম এই যোনটো লোগো লেয়াৰ আছে ইয়াতে আমি এটা ইফেক্ট দিম হেতু হৈছে ডিসপ্লেসমেন্ট মেপ DISPL ডিসপ্লেসমেন্ট মেপ আহিব সেই ইফেক্টটো আমি এই লেয়াৰটোত ড্ৰেগ কৰিম কৰি পিনে লোগোৰ জায়গাত আমি মেপ লেয়াৰ কৰিম আৰু একদম ফাৰ্স্ট ফ্ৰেমত আহিম ফাৰ্স্ট ফ্ৰেমত আহি আমি ইয়াৰ ভ্যালু -750 কৰি দিম দি পিনে আমি এইখিনিত যাম 1ত যাম ইয়াৰ ভ্যালু 0 কৰি দিম মানে 1 সেকেন্ডত যায় 0 কৰি দিম তাৰপিছত সেই লেয়াৰটোতে সিলেক্ট কৰি আমি ইউ প্ৰেছ কৰিম ইউ তাৰে আগতে আপোনালোকে কি ফ্ৰেম দিব লাগিব তেতিয়াহে আহিব ইয়াতে 0 ইয়াতে ভ্যালু আমি 0 কৰি পিনে ইয়াতে 1 সেকেন্ডত এটা কি ফ্ৰেম দিম আৰু একদম ফাৰ্স্ট ফ্ৰেমত যাম ইয়াৰ ভ্যালু কৰি দিম -750 তাৰপিছত আমি ইউ প্ৰেছ কৰিম দুটা কি ফ্ৰেম আহিব এই দুটা কি ফ্ৰেমক F9 প্ৰেছ কৰিম আৰু প্লে কৰি চাম আপোনালোকৰ কি হৈছে আমি প্ৰিভিউটো ফুলৰ জায়গাত আমি কোৱাৰ্টাৰ কৰিম কাৰণ প্লেব্যাক স্পিডটো তেতিয়াই হ'ব এনেকুৱাকে আহিছে F9 প্ৰেছ কৰি তাৰপিছত এই গটে কি ফ্ৰেম দুটা সিলেক্ট কৰি স্পিড গ্ৰাফত যাম ডিফল্ট এনেকুৱা নাহিব পাৰে
নাহিলে এনেকৈ ইডিট স্পীড গ্ৰাফ ক্লিক কৰিব কৰি পিনে ইয়াতে ৰাইট ক্লিক কৰি পেলাই এই দুটা চিলেক্ট কৰিব কৰি পিনে এই দুটাৰ গ্ৰাফখনৰ ভেলুটো এনেকুৱা টাইপ কৰি দিব দি পিনে আপোনালোকে চাব ইডিটটো অকণমান বেছি এনেকুৱা স্মুথ হৈ গৈছে এতিয়া আমি কি কৰিম এই যোনটো লেয়াৰ আছে এইটো নেক্সট ইফেক্টটো দিম সেইটো হৈছে ফিনিশিং নেক্সট যোনটো ইফেক্ট দিম সেইটো হৈছে আমাৰ ফিনিশিং ব্লাইণ্ড আৰু এই ইফেক্টটো আমি ইয়াতে লগো লেয়াৰত ড্ৰেগ কৰিম কৰি পিনে ইয়াৰ আমি হোৱাইটৰ ভেলু কৰি দিম 50 আৰু ফাৰ্ষ্ট ফ্ৰেমত আহিম ইয়াৰ ভেলু আমি 100 কৰি দিম দি পিনে একদম লাষ্ট ফ্ৰেমটোত যোৱাৰ আগতে আমি প্ৰায় লাষ্ট ফ্ৰেমত যাব নাগে অকণমান আগত থাকি আমি ইয়াৰ ভেলু কৰি দিম 0 তাৰপিছত আপোনালোকে এতিয়া চাব এইখিনিত যাম আমি টাইম ডিসপ্লেসমেন্টত ইয়াতে যোনটো ভেলু আছে এইটোৰ ফিনিশিং ব্লাইণ্ডৰ হেতুত কি কৰিম এইখিমান অকমান আগুৱাই আহিম ইয়াতে এটা কি ফ্ৰেম দিম 0 কৰি আৰু একদম ফাৰ্ষ্ট ফ্ৰেমত যাম এইটোৰ ভেলু আমি 100 কৰি দিম তাৰপিছত ইয়াৰ যোনটো ওয়াইডৰ ভেলু 50 কৰি দিম তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট আহিব এতিয়া আমি আকৌ ইউ প্ৰেছ কৰি দুটা কি ফ্ৰেম দেখাব F9 প্ৰেছ কৰিম কৰি পিনে এই দুটাৰো আমি গ্ৰাফখন সেই সেম এনেকুৱা টাইপ কৰি দিম এটা চাব এনেকুৱা হৈ যাব এতিয়া আমাৰ নেক্সট যোনটো ইফেক্টস আছে ইফেক্টসটোত আমাৰ কি এটা ইফেক্ট লাগিব হেতু হৈছে আমি এস প্ৰেছ কৰিম এটোত কোনো ধৰণৰ ইফেক্টস আনাৰ প্ৰয়োজন নাই আনি পিনে আমি ইউ প্ৰেছ কৰিম কৰি পিনে একদম ফাৰ্ষ্ট ফ্ৰেমত যাম এস প্ৰেছ কৰিম কৰি এটা কি ফ্ৰেম দিম ইয়াতে আৰু ইয়াতে লিংকটো অফ কৰি দিম আমি ইউ প্ৰেছ কৰিম কৰি পিনে এই যে 2 নম্বৰ কি ফ্ৰেমটো আছে এইটোৰ সমানত লৈ আহিম আনি পিনে ইয়াৰ কি ফ্ৰেমৰ লিংকটো অফ কৰি দিম দি পিনে ইয়াতো এটা কি ফ্ৰেম দিম দি পিনে এইখিনিত আহিম আনলিংক কৰাৰ পিছত এই প্ৰথম কি ফ্ৰেমটোৰ ভেলুটো আমি 500 কৰি দিম 500 এতিয়া চাব এনেকুৱা এটা কি ফ্ৰেম দিয়াৰ পিছত এনেকুৱা ইফেক্ট আছে এই দুটা সিলেক্ট কৰিম F9 প্ৰেছ কৰিম কিবোৰ্ডত যাম যাই পিনে এইটোকো এনেকুৱাকে আমি এনিমেশন দিম এবাৰ আপোনালোকে এডিট স্পীড গ্ৰাফত যাতে দুটা এক্সট্ৰা আৰু বাটন দেখিব এই দুটা বাটনো এনেকুৱাকে মানে লৈ আহিব এইখিনিত শিফট প্ৰেছ কৰি সমানত লৈ আহিব তাৰপিছত এতিয়া আপোনালোকে চাব আপোনালোকৰ এনিমেশনটো ক্ৰিয়েট হৈ গৈছে এটা কি কৰিম আকৌ আমি লিংকটো অন কৰি দিম দি পিনে 1 সেকেন্ড হৈ যোৱাৰ 5টা ফ্ৰেমত এটা কি ফ্ৰেম দিম দি পিনে আৰু 10টা ফ্ৰেমত যাই ইয়াৰ ভেলুটো আমি 90 কৰি দিম তাৰপিছত আপোনালোকে চাব এতিয়া আপোনালোকৰ এনিমেশনটো ক্ৰিয়েট হৈ যাব দেখা পাইছে এইখিনিৰ পাই প্লে হৈছে আইভেল এটা জাৰ্কিং আছে তাৰপিছত সৰু হৈ গৈছে বস্তুটো অকমান এটা জাৰ্কিং দি এনেকৈ এই ইফেক্টটো ক্ৰিয়েট কৰা হয় যদি ভিডিওটো ভাল লাগে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ইনষ্টাগ্ৰামত ফলো কৰিবা আৰু নিজৰ প্ৰজেক্ট বিলাকত প্ৰেক্টিস কৰক শিকক মই হেতুৱে কথা মই যিমানখিনি পাৰো আপোনালোকক শিকা যোৱা ট্ৰাই কৰিম আজিলৈ এইখিনিয়ে থ্যাংক ইউ